সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাম মাছৰ তেলৰ পকৰা। আহকচোন বনাওঁগৈ। পকৰা বনাবলৈ প্ৰথমতে মই চাউল তিয়াই থৈছিলোঁ। চাউলখিনি ভালকৈ 3-4 ধুই মেলি তাৰপিছত পিচি লৈছোঁ আৰু আধা পিচাকৈ ৰাখি দিলোঁ। তাৰপিছত মই মছলা দি দিলোঁ জিৰা, জলকীয়া, গৰম মছলা, হালধি, নিমখ আৰু দি দিলোঁ পিঁয়াজ আৰু ধনিয়া পাত আৰু পিঁয়াজ দি কিনি ধুনীয়াকৈ মই সানি লৈছোঁ আৰু সানি লৈ মেলি তাৰপিছত মাছৰ তেলখিনি ইয়াতে দি কিনি ধুনীয়াকৈ মই মিলাই ল'ম আৰু এনেকুৱা প্ৰচেছত মাছৰ তেলৰ পকৰা বনাই ল'ম। আৰু আমি যিহেতু কিবা চব্জিত তেলখিনি নাখাওঁ আৰু তেলটো চব্জিত দিলে বেছি তেলীয়া হৈ যায়, সেইকাৰণে মাছৰ তেল আহিলে মই পকৰাই বনাই লওঁ। মাছৰ তেল আনিলে মানে মাছৰ লগত মই পকৰাই বনাই লওঁ আৰু গৰম ভাতৰ লগত খাবলৈ টেষ্টি হয়, সেইকাৰণে মই এনেকুৱা প্ৰচেছত পকৰা বনাই খাওঁ। আৰু এয়া মই পকৰা বনাবলৈ যোগাৰ কৰি আছোঁ। গেছত কেৰাহী বহাই কেৰাহীত তেল ঢালি দিলোঁ। তেল ঢালি কিনি তাৰপিছত পকৰাখিনি মই দি দিম আৰু মই ধুনীয়াকৈ মিলাই কিনি ৰাখি দিছোঁ। মছলা আৰু মাছৰ তেল চব কিবাকিবি মিলাই কিনি ধুনীয়াকৈ ৰাখি দিলোঁ আৰু এতিয়া মই কেৰাহীত দি দিম। পিটিপিট ৰঙাকৈ ভাজি ল'ম। আৰু আমাৰ ঘৰত মাছৰ তেল আনিলে আমি পকৰাই বেছিভাগ খাওঁ, চব্জিৰ লগত আমি কমেই খাওঁ, চব্জিৰ লগত নাখাওঁ। আৰু গৰম মছলা অলপমান দি দিলে মাছৰ তেলৰ পকৰাত আৰু মাছৰ তেলখিনি গোন্ধটো গুচি যায় আৰু গৰম মছলা চেণ্ট মাৰে, খাবলৈ আৰু টেষ্টি হয়। আৰু এনেকুৱা প্ৰচেছত মই গোটেইখিনি পকৰা দি ল'ম আৰু দি কিনি ইপিঠিবি ৰঙাকৈ ভাজি ল'ম। আৰু এয়া মই কেৰাহীত দি দিছোঁ আৰু ইপিঠিবি ৰঙা আৰু মোৰ পকৰাখিনি দি দিছোঁ আৰু ধুনীয়াকৈ মই দি কিনি ইপিঠিবি ৰঙাকৈ ভাজি ল'ম। আৰু এয়া মই দি আছোঁ, এনেকুৱা চেপত দিছোঁ আৰু এয়া চাক গোটেইখিনি দিয়া হৈ গ'ল। আৰু এতিয়া মই ইপিঠিবি ৰঙাকৈ ভাজি ল'ম। আৰু মই মাছৰ তেলৰ পকৰা, আমাৰ ঘৰত মাছৰ তেল আনিলে পকৰাই আমি খাওঁ আৰু চব্জিত নাখাওঁ। চব্জিত খালে মানে ভাল নাপাওঁ আমি, মানে বেলেগে খালে খাব পাৰে, আপোনালোকে বনাই খালে খাব পাৰে, আমি ইমান ভাল নাপাওঁ, সেইকাৰণে পকৰাই খাওঁ। আৰু গৰম ভাতৰ লগত পকৰা খাবলৈ বহুত টেষ্টি হয়। আৰু লগত মই গৰম মছলাও দি দিলোঁ অলপমান, মাছৰ তেলৰ গোন্ধটো গুচি যাব সেইকাৰণে। ধুনীয়াকৈ ইপিঠিবি ৰঙাকৈ ভাজি ল'ম আৰু এনেকুৱা প্ৰচেছত বনাই লৈছোঁ আৰু খাবলৈ ভালো লাগিছিলে, টেষ্টি হৈছিলে। আপোনালোকে এবাৰ বনাই খাব, গৰম ভাতৰ লগত খাবলৈ বহুত ভাল লাগে। আৰু মই এনেকুৱা প্ৰচেছত ধুনীয়াকৈ বনাই লৈছোঁ আৰু ৰঙাকৈ ভাজি নমাই লৈছোঁ। সিদিনা কাপোৰ ধুবলৈ ঘৰত গৈছিলোঁ, তাৰ পৰা মৰাপাট লৈ আহিছিলোঁ আৰু মৰাপাটখিনি মই ধুনীয়াকৈ বইল বনাই ল'ম। আৰু লগত আছে মোৰ পুদিনা পাতৰ চাটনি আৰু এয়া মই পুদিনা পাত পিচি লৈছোঁ। মৰাপাট বইল বনাবলৈ প্ৰথমতে মই কেৰাহী বহাই দিছোঁ। কেৰাহীত দি দিলোঁ পানীখিনি অলপমান উতলাব দিছোঁ আৰু পানীখিনি উতলালে তেতিয়া মই দি দিম অলপমান নিমখ আৰু নিমখ দি কিনি আৰু মৰাপাট মই পিঁয়াজৰ লগত কাটি থৈ দিছোঁ ধুনীয়াকৈ শাকৰ লগত। আৰু মই ধুনীয়াকৈ বইল বনাই ল'ম। আৰু এয়া চাক বনাই আছোঁ বইল। তাৰপিছত এয়া দি দিলোঁ বইল কৰা পানীত উতলাইছে পানীখিনি। তাৰপিছত দি দিলোঁ এয়া মৰাপাট আৰু লগত পিঁয়াজ আৰু মৰাপাট দি কিনি ধুনীয়াকৈ মই লৰাই দিছোঁ এবাৰ। আৰু এয়া ধুনীয়াকৈ লৰাই মিলাই দিম আৰু ষ্টিমটো মিডিয়ামত আনি কিনি এনেকুৱাকৈ মই মৰাপাটৰ শাক বনাই দিছোঁ, বইল মৰাপাটৰ শাক। আৰু এয়া মই অলপমান উতলাব দিছোঁ। এয়া শাকখিনি ধুনীয়াকৈ উতলালে আৰু অলপমান ধুনীয়াকৈ লৰাই দিম। তাৰপিছত এয়া মই দি দিলোঁ ভোট জলকীয়া এটা, আৰু ভোট জলকীয়া মোৰ গছৰে হয়, 2জোপামান লাগিছিলে গছত, 2জোপামান গছ আছে, তাতে লাগিলে কেইটামান, তাৰ পৰা এটা আনি দি দিলোঁ। আৰু ভোট জলকীয়াৰ লগত বইল বনালে, মৰাপাটৰ বইল বনালে খাবলৈ বহুত টেষ্টি হয়। এনেকুৱাতে মই বনাইছোঁ আৰু এনেকুৱা পানীৰ তলত কিবা শাকৰ তলত জলকীয়াটো শাকৰ তলত ভৰাই থৈছিলোঁ ভালকৈ বইল হ'বলৈ। এতিয়া চাওক ধুনীয়াকৈ বইল হৈ গ'ল। আৰু ভোট জলকীয়াৰ এটা চেণ্ট আছে, সেইটো চেণ্টৰ কাৰণে আৰু মৰাপাটৰ লগত বইল বনালে খাবলৈ বহুত টেষ্টি হয়। আৰু এনেকৈ আপোনালোকে বাৰু খাইছেনে? নেখালে খাই চাব এবাৰ বনাই, খাবলৈ যিহেতু বহুত টেষ্টি হয়। আৰু এনেকৈ কিবা পকৰা বনাই খাব পাৰে, শাক বনাই খাব পাৰে, বইল বনাই খাব পাৰে, তেলৰ লগত বনাই খাব পাৰে, দালিৰ লগত মৰাপাট বনাই খাব পাৰে, বিভিন্ন ধৰণে খাব পাৰে। আজি মই সেইদিনা 2দিন পকৰা বনালোঁ, আজি মই বইল বনালোঁ। আৰু ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ থাকিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।